Hello students, welcome to Binita Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকক কাৰেংঘৰৰ বিষয়ে কেইটামান লাইন লিখি দিছো। তোমালোকে জানি ভাল পাবা। কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। কাৰেংঘৰটো 7 মহলীয়া। এই কাৰেংঘৰটোত ৰজাই বাস কৰিছিল। ইয়াৰ পৰা তলাতল ঘৰলৈ মাটিৰ তলেৰে এটা সুৰংগ আছিল। ঘৰটোৰ একেবাৰে ওপৰৰ মহলাত চিপাহী চন্তৰীবোৰ আছিল আৰু সিহঁতে তাৰ পৰা গড়গাঁৱৰ চাৰিওদিশে নিৰীক্ষণ কৰিছিল। প্ৰথম অৱস্থাত কাৰেংঘৰটো এটা কাঠ বাঁহৰ প্ৰকাণ্ড দুমহলীয়া চাংঘৰহে আছিল। ইয়াত খুলুং বুলি কৈছিল। প্ৰথমতে এইটো কাৰেংঘৰ বুলি কোৱা নাছিল। ইয়াক খুলুং বুলি কোৱা হৈছিল। 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰক এক আটকধুনীয়া ৰাজপ্ৰসাদলৈ পৰিণত কৰে। কোনে কৰিছিলে? ৰাজেশ্বৰ সিংহই। 1751 চনত 12,000 অসমীয়া বাঁহৈয়ে মানে মিস্ত্ৰী এবছৰত এই কাৰেংঘৰটো সাজি উলিয়াইছিল। কাৰেংঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। আশা কৰোঁ তোমালোকৰ ভাল লাগিলে এইখিনি জানি। তোমালোকে গম পালা, বহুতে শুনিছা কাৰেংঘৰৰ বিষয়ে। এতিয়া চোৱা, কাৰেংঘৰনো কি হয়? কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত। গড়গাঁৱত আহোম স্বৰ্গদেউসকলৰ ৰাজধানী আছিলে, হয়নে? কাৰেংঘৰটো কেইমহলীয়া? 7 মহলীয়া। এই কাৰেংঘৰটোত ৰজাই বাস কৰিছিল। ইয়াৰ পৰা তলাতল ঘৰলৈ মাটিৰ তলেৰে এটা সুৰংগ আছিল। ঘৰটোৰ একেবাৰে ওপৰৰ মহলত চিপাহী চন্তৰীবোৰ আছিল আৰু সিহঁতে তাৰ পৰা গড়গাঁৱৰ চাৰিওদিশ নিৰীক্ষণ কৰি আছিল। প্ৰথম অৱস্থাত কাৰেংঘৰটো এটা কাঠ বাঁহৰ প্ৰকাণ্ড দুমহলীয়া চাংঘৰহে আছিল। ইয়াক খুলুং বুলি কোৱা হৈছিল। 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰক এক আটকধুনীয়া ৰাজপ্ৰসাদলৈ পৰিণত কৰিছিল। 12,000 অসমীয়া বাঁহৈয়ে এক বছৰত এই কাৰেংঘৰটো সাজি উলিয়াইছিল। কাৰেংঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। আকৌ এবাৰ কৈছো, যদি ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লাইক এটা কৰিবা। আজিলৈ লগ পাম আন এটা ভিডিঅ'ত।